আজি অতিথি হিচাপে মই নিমন্ত্ৰণ কৰি আনিছোঁ এগৰাকী ছাত্ৰ নেতা, অৰ্থাৎ সদৌ আহোম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা দুলাল বৰুৱা। বৰুৱা ডাঙৰীয়াৰ লগত আজি মই বহুত কথা পাতিম আৰু প্ৰথমতে মই অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ। ধন্যবাদ। আচলতে বৰুৱা ডাঙৰীয়া বহুত কথা পাতিম আপোনাৰ লগত আৰু পাতিবৰ কাৰণে আপোনাক যিহেতু নিমন্ত্ৰণ কৰি আনিছোঁ, সাম্প্ৰতিক সময়ৰ পৰা আৰম্ভ কৰি ৰাজনীতিলৈ বহুত কথা পাতিম। কিন্তু মই প্ৰথমতে আপোনাৰ পৰা জানিব খুজিছোঁ যে গাই নদী পাৰৰ আপোনাৰ ঘৰ, গাই নদী ধূলি বালিৰ লগত আপুনি ডাঙৰ দীঘল হৈছে, গতিকে এই যুৱক হিচাপে বা যিটো শৈশৱকাল আচলতে কেনেকৈ পাৰ কৰিছিল অকণমান জানিব খুজিম আপোনাৰ মুখেদি। মই বাল্যকালৰ পৰা কওঁ, নিশ্চয় ভাল পাওঁ। নিশ্চয়। মোৰ দেউতা অৱসৰপ্ৰাপ্ত প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক। তেখেতলোকে 50 চনৰ আগতে আমাৰ ককাহঁতে ইয়ালৈ অহা, ইয়াত শিৱসাগৰৰ পৰা আহি পিনি ইয়াত তেওঁলোকে বসতি স্থাপন কৰিছিলেহি। আৰু মই মোৰ 79ত জন্ম। 83 তেতিয়া প্ৰবল গাই নদীৰ বাঢ়নি পানী। সেই সময়ত আমাৰ দেউতাই সজোৱা ঘৰখন সম্পূৰ্ণৰূপে গাই নদীয়ে ভাঙি লৈ গৈছিলে। আৰু তেতিয়াই আমাৰ দেউতাক লখিমপুৰ জিলা প্ৰশাসনে চিলাপথাৰত তেওঁলোকক ভূমি আবণ্টন দিছিলে দেউতাক। কিন্তু দেউতাই সেই সময়তে চিলাপথাৰত যিহেতু সেই সময়ত একেবাৰে বালিময় পৰিৱেশ, জাৰ্মনী একো নাছিলে। তেতিয়া আমাৰ এই য'ত আমি আছো গাই নদী পাৰত, এইটো হাৰুৱা উপত্যকা গাই নদী, ইয়াত মাছ কাছ জীৱ জন্তু শস্য মস্যৰ অভাৱ নাছিলে। সেইটোকে দেউতাই মানে তালৈ মাটি নললে আৰু ইয়াতে কাষতে তেওঁ থাকিলে। আৰু মই যেতিয়াৰ পৰা দেখিছো তেনেকুৱা এটা পৰিৱেশ, গাই নদীয়ে আমাৰ প্ৰবাল হতে বা গাই নদীয়ে আমাক কেতিয়াবা অপকাৰ কৰিছে, কেতিয়াবা উপকাৰ কৰিছে। তাৰ মাজতে আমি ডাঙৰ দীঘল হৈছো আৰু ধূলি বালি খেলি, নদীৰ লগত খেলি, গৰু ছাগলীৰ লগত আমি এনেকে ধৰণে এই পৰিৱেশত ডাঙৰ হৈ আহিছো। আৰু সেই সত্তাটোৱে আজিও যিটো আমাৰ গ্ৰাম্য সত্তা বা আমাৰ অসমীয়া জাতিৰ স্বাভিমান, খেতি পথাৰৰ লগত জড়িত, আমি সেই পৰিৱেশতে ডাঙৰ দীঘল হৈ আজি এইটো পৰ্যায় পাইছো। হয় বৰুৱা ডাঙৰীয়া, মই আপোনাৰ পৰা জানিব খুজিছোঁ, তাৰপিছত আপুনি শৈশৱটো ইয়াত পাৰ কৰাৰ পাছত যতসমূহ বেতনীবাম হাইস্কুলত আপুনি শিক্ষা আৰম্ভ কৰিছিলে নহয় জানো? তাৰপিছত বুধপুৰ মৈদল কলেজ। তো এনেকৈ শিক্ষাৰ জাৰ্ণিটো যেতিয়া আপোনাৰ আৰম্ভ হ'ল, হঠাতে আপুনি মানে আটাচুৰ প্ৰতি আকৰ্ষিত হ'ল। মই যিমানটো খবৰ পাওঁ বা যিমানটো মই খবৰ ৰাখিছোঁ এগৰাকী খবৰ ৰখা মানুহ হিচাপে, তো কেনেকৈ জড়িত হৈ পৰিলে আটাচুৰ লগত? কাৰণ আপুনি সেই সময়ত বিভিন্ন ধৰণৰ ছাত্ৰ সংগঠনৰ পৰাও আপোনালৈ সেই সুবিধাকণ আছিলে, তো কেনেকৈ জড়িত হৈ পৰিলে? চাওক, এইটো মই বেতনীবাম 1 নং প্ৰাথমিক বিদ্যালয়ত মই প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছোঁ। বেতনীবাম উচ্চ মাধ্যমিক বিদ্যালয়ত মই হাইস্কুল শিক্ষান্তলৈকে মই তাতে শিক্ষা গ্ৰহণ কৰিলোঁ। আৰু 2 বছৰ মই চিলাপথাৰ ৰেচিডেঞ্চিয়েল হায়াৰ ছেকেণ্ডেৰীত মই অধ্যয়ন কৰিলোঁ। আৰু স্নাতক ডিগ্ৰী মই মৈধল মহাবিদ্যালয়ৰ পৰা গ্ৰহণ কৰিছোঁ। মই যিহেতু প্ৰথমে কৈছোঁ যে আমি গ্ৰাম্যাঞ্চলত বসবাস কৰা এজন শিশু যুৱক হিচাপে আমি আমাৰ যিটো পৰিৱেশ, সেই পৰিৱেশৰ লগত আমি ৰাতিপুৱা বিদ্যালয়লৈ যোৱাৰ আগত আমি কিছুমান আমাৰ কৰ্ম আছে, আমি কৰ্মখিনি কৰি যাব লাগিব। গৰু এৰাল দিব লাগিব, গোবৰ পেলাব লাগিব, কৰ্ম। স্কুলৰ পৰা আহি আকৌ গৰু চৰোৱা, গৰু লৰা, এইখিনি গোটেইখিনি থাকেই। তাৰ মাজতে আমাৰ যিটো গ্ৰাম্য পৰিৱেশৰ পৰা মই হায়াৰ ছেকেণ্ডেৰী যে 2টা বছৰ মই পঢ়িলোঁ, সেই 2টা বছৰটোত অকণমান আমি বিভিন্ন একেবাৰে নিজৰ আপোন মানুহখিনিৰ পৰা গৈ তাত বিভিন্ন সংমিশ্ৰিত জনগোষ্ঠী, জনজাতি, বিভিন্ন জাতি জনগোষ্ঠী, এখন মিনি ইণ্ডিয়া চিলাপথাৰখন যিহেতু মিনি ইণ্ডিয়াত চব জনগোষ্ঠীৰ লগত লগ পাই পিনি তাত এটা বেলেগ এটা সম্পৰ্ক স্থাপন হ'ল। প্ৰত্যেকৰ লগত, প্ৰত্যেক জাতি জনগোষ্ঠীৰ লগত এটা সমন্বয় হ'ল। আৰু তাৰপিছতে মই মৈধল মহাবিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিবলৈ গ'লো। মৈধল মহাবিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিবলৈ যোৱাৰ লগে লগে যিহেতু মই সামাজিকভাৱে কিছুমান কাম কৰি ভাল পাইছিলোঁ, তেতিয়াই কিছু ছাত্ৰই, অগ্ৰজসকলো, সতীৰ্থসকলো, অনুজসকলো মৈধল মহাবিদ্যালয়ত এটা মই এখন সভাত এটা বক্তব্য ৰাখিছিলোঁ। তাৰপিছতে ক'লে যে তুমি আমাৰ ইয়াৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব লাগিব ছাত্ৰ একতা সভাত। আৰু মই যিহেতু ছাত্ৰ একতা সভাত নিৰ্বাচন কৰিবলৈ বিশেষ আগ্ৰহ নাছিলে যদিও মেগাজিন এণ্ড লিটাৰেচাৰত মোক প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সতীৰ্থসকলে জোৰ কৰাত মই প্ৰতিদ্বন্দ্বিতা কৰিলোঁ। আৰু যথেষ্ট সংখ্যক মই ব্যৱধানত মই জয়ী হ'লোঁ। আৰু তেতিয়াৰ পৰাই এটা ছাত্ৰসকলৰ কাৰণেও কাম কৰিবলৈ এটা সুযোগ পালোঁ। আৰু ছাত্ৰ সমাজৰ কাৰণে কাম কৰিবলৈ আমাৰ
সেই সময়ৰ অধ্যক্ষ ছাৰৰ লগত কথা বতৰা পাতি মেলি আমি কিছুমান ছাত্ৰৰ মহাবিদ্যালয়খনৰ উন্নতিৰ কাৰণে ছাত্ৰসকলৰ সমস্যা এই কথাবিলাকৰ কাৰণে আমি কাম কৰিবলৈ অনুপ্ৰাণিত হলো আৰু যেতিয়া 97-98 ছেছনত মই প্ৰতিদ্বন্দ্বিতা আগবঢ়াই জয়ী হৈছিলো 98-99 ছেছনত তেতিয়া উপসভাপতি হিচাপে মোৰ লগত কোনো বিনা প্ৰতিদ্বন্দ্বিতাই মোক আচলতে জয়ী কৰাইছে মোক সকলোৱে মানে তেওঁলোকে গ্ৰহণযোগ্য হিচাপে বিবেচনা কৰিলে আৰু তেতিয়াৰ পৰাই মই সমাজৰ কামৰ লগত জড়িত বা তাৰ আগৰ পৰাও জড়িত লাহে লাহে যেতিয়া ঢকুৱাখানাত তাৰ মাজত এটা ঘটনা হৈছিলে দেই 90 চন মানত আটাচু 88 চনত আটাচু প্ৰতিষ্ঠা আৰু তেতিয়া আমি যেহেতু ইলেক্ট্ৰনিক মাধ্যম নাছিলে আমি পেপাৰত পাওঁ পেপাৰত আমি কিছুমান নিউজ পাওঁ আৰু সেই সময়তে 90 চনত চিলাপথাৰত এটা আমাৰ টাইসমূহসকলৰ মাজত এটা অপ্ৰীতিকৰ এটা ঘটনা হৈ গ'ল যিটো ঘটনাই আচলতে আমাৰ এই যিটো উত্থান সেই উত্থানটো আকৌ মানে অলপ পিছুৱাই দিবলগীয়া হ'ল আহোমৰ যিটো টাইম ছাত্ৰ সন্থাকে ধৰি যিটো মানে আমাৰ উত্থান হৈছিলে সেই উত্থানত অলপ মাজতে ব্যাঘাত জন্মিলে সেই কথাখিনি মই এতিয়া ইয়াত ক'বলৈ বিচৰা নাই লাহে লাহে তেনেধৰণে থাকিলে কিন্তু ময়ো কৰ্মসূত্ৰে তেতিয়া মই বাহিৰত আছিলো বাহিৰত বিভিন্ন প্ৰান্তত যেতিয়া অন্যান্য জাতি জনগোষ্ঠীৰ মানুহবিলাকৰ লগত আমি দেখো তেওঁলোকৰ যিটো জনগোষ্ঠীয় চেণ্টিমেণ্ট সেই চেণ্টিমেণ্টটোক মই শ্ৰদ্ধা কৰিছিলো মই গম পাইছিলো ঠিক তেনেধৰণে ঢকুৱাখানাত অধিৱেশন হৈছিলে সৰু টাইম ছাত্ৰ সন্থা সেই অধিৱেশনৰ সময়ত মই ধেমাজিত নাছিলো আৰু পেপাৰতহে নিউজবিলাক পাইছিলো নিউজবিলাক পোৱাৰ লগে লগে তাত জনসমাগম তাৰ যিখিনি তাই সময় এনেকুৱাখিনি কৰিছে বুলি কোৱাৰ লগে লগে এটা আগ্ৰহ বাঢ়িলে যে মই বাহিৰত বেলেগ জনগোষ্ঠীয়ে কৰা কামখিনিত ময়ো মোৰ জেগাত মই এইখিনি নিজৰ জনগোষ্ঠীটোৰ কাৰণে কিবা কৰিব পাৰি নেকি নিজৰ জনগোষ্ঠীটোৰ লগতে জাতিৰ পৰা গৈ পিনি আমাৰ সামগ্ৰিকভাৱে দেশখনৰ বা ভাৰতবৰ্ষৰ কাৰণে ৰাষ্ট্ৰীয়ভাৱে কি কৰিব পৰা যায় সেইটো চিন্তা কৰি আহি সেই সময়তে ধেমাজিত তেতিয়া 2004 চনৰ 29 মাৰ্চত এখন গণসমাৱেশ অনুষ্ঠিত কৰিবৰ কাৰণে এখন অভ্যৰ্থনা সমিতি গঠন হৈছিলে সেই সময়ত সভাপতি সপোন গগৈ ডাঙৰীয়া আছিলে সম্পাদক গৌতম গগৈ ডাঙৰীয়া আছিল আৰু চিলাপথাৰৰ পৰা মোক এজনে চিঠি দিলে যে এনেকে ধেমাজিত নোহোৱা আছে তুমি যাব গণসমাৱেশ দিগন্ত গগৈ নামৰ মোৰ ককাইদেউ এজনে মোক ক'লে তোমালোকে তাত ডেলিগেট যোৱা তাত এইখিনি কথা পাতা তাত গৈ পিনি যেতিয়া পালোহি তাৰ পৰা অনুপ্ৰাণিত হলো সকলোৱে ক'লে যে গণসমাৱেশ ইয়াত মানে সাকসেস কৰিব লাগিব সফল কৰি তুলিব লাগিব তেতিয়াই ফেব্ৰুৱাৰী মাহত 2004 চনত ফেব্ৰুৱাৰী মাহত চিলাপথাৰ এখন আঞ্চলিক সমিতি গঠন কৰিবৰ কাৰণে তেওঁলোকে দায়িত্ব অৰ্পণ কৰে আৰু তাত সভাজনক সভাপতি হিচাপে তেতিয়া আপুনি দায়িত্ব প্ৰথম মানে প্ৰতিনিধি সভাৰ জৰিয়তে মোক সভাপতিৰ দায়িত্ব অৰ্পণ কৰিছে আৰু মোৰ লগত সম্পাদক হিচাপে দিনেশ চেতিয়া সেই সময়ত এখন পূৰ্ণাংগ কমিটি ইয়াত গঠন কৰিছিল আৰু আমি যিমান পাৰো সেই অধিৱেশনখন সফল কৰিবলৈ আমি চেষ্টা কৰিছিলো আৰু তেতিয়া আমাৰ কেন্দ্ৰীয় সমিতিৰ নেতাসকলৰ ওচৰত তেওঁলোকে মোক দৃষ্টি ৰাখিছিল আৰু মোক জিলা সমিতিলৈ সেই একে বছৰতে 2004 চনতে মে জুন মাহত মোক জিলা সমিতিৰ যুটীয়া সম্পাদক হিচাপে দায়িত্ব অৰ্পণ কৰিছে আৰু তাৰ পৰা ক্ৰমাগতভাৱে কেন্দ্ৰীয় সমিতিলৈ মই কথাখিনি আপোনাৰ বুজি পাইছো আপুনি 2004 আৰম্ভ কৰিছিলে নহয় জানো তাৰ পাছত আপুনি আঞ্চলিক জিলা আৰু এতিয়া সৰ্বোচ্চ পদ মুখ্য উপদেষ্টা লাগে এটা দীঘলীয়া সময় কাৰণ আপুনি হঠাতে গৈ সেই মুখ্য উপদেষ্টা জায়গাটোত আপুনি বাহা নাই আপুনি যথেষ্ট এটা দীঘলীয়া সংগ্ৰাম কৰি গৈছে আপুনি বহুত আটাচু উত্থান পতন দেখিছে স্বচক্ৰ আপুনি দেখিছে এই উত্থান পতনৰ ক্ষেত্ৰত একাংশৰ যেতিয়াই আটাচু নামৰ সত্তাটো আমি দেখো যে শক্তিশালী ৰূপত যেতিয়াই ই আগবাঢ়ে তেতিয়াই একাংশৰ পৰোচনাই হওক বা মই কিদৰে বিশ্লেষণ কৰিম আচলতে নিজৰ অলপ অসুবিধা হয় একাংশ লোকে অলপ দুৰ্বল কৰিবলৈ চেষ্টা কৰা আমি বহু সময়ত দেখো আপুনি আচলতে কথাটো কেনেকৈ ধৰণৰ লয় চাওক আচলতে টাইম ছাত্ৰ সন্থা এটা এনেকুৱা সত্তা এই সত্তাটোক কোনোবাই পৰোচনা কৰক কোনোবাই ষড়যন্ত্ৰ কৰক কোনোবা ৰাজনীতিবিদে ইয়াক মানে ডিভাইড ৰুল কৰিবলৈ চাওক এইটো কেতিয়াও শেষ কৰিব নোৱাৰে মই সেই প্ৰসংগটো আপোনাক সুধিছো যে ৰাজনীতি যে ভাগ ভাগ কৰিবলৈ আৰম্ভ কৰিছে এই সত্তাটো এটা তাই হয়তো এটা দেওলাগে জাতি আপুনি নিশ্চয় জানে আমাৰ ইয়াতে হাবুং আছে আপুনি গম পাইছে বা আমাৰ চৰাইদেউ হওক বা আমাৰ টিপাম হওক এইবিলাক এটা দেওলাগে জাতি ইয়াত অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত মূল ভূমিকা লোৱা জাতিটো হৈছে আমাৰ টাইহোম জাতি চাওফা চালুং চুকাফাই যেতিয়া ইয়াত আহিছিলে
সোমদেৱক লগত লৈ আহিছিলে গতিকে এই জাতিটোক যিসকলে অন্যায় কৰিবলৈ চাইছে যিসকলে ইয়াক কিবা বেয়া কাম কৰিবলৈ চাইছে জাতিটোৰ প্ৰতি যদি কিবা তেওঁলোকে বিনষ্ট কৰিবলৈ চায় সংগঠনটো সত্তাটোক যদি বিনষ্ট কৰিবলৈ চায় সেইসকল কিন্তু আজি তেওঁলোক নিজে ধ্বংস হৈ গৈছে কিন্তু আটাচু নামৰ সত্তাটোক কিন্তু কোনেও শেষ কৰিব পৰা নাই আটাচু সত্তাটো আজি যেনেধৰণে উত্থান হৈ আছে ই উত্থান হ'বই হয় কিছুমান কেতিয়াবা উত্থান পতনটো থাকে সকলোতো একে সময়তে সংগঠনৰ কাৰ্যসূচী বা সংগঠনৰ দায়িত্ব তেনেধৰণে বিভিন্ন সময়ত আমি যেতিয়া সমস্যাবিলাকৰ প্ৰতি আমি প্ৰত্যাহ্বান সমস্যাই যেতিয়া আমাৰ অধিকাৰবিলাক লৈ যাবলৈ বিচাৰে তেতিয়া আমি প্ৰত্যাহ্বান হিচাপে যেতিয়া সকলো একত্ৰিত হয় তেতিয়া সেইখিনি তেওঁলোকে চৰকাৰে হ'লেও বা সকলোৱে আমাৰ অধিকাৰখিনি দিবলৈ বাধ্য হয় দিছে আমাৰ দিনতে আমি কাৰ্য ৰূপায়ণ কৰি থকা আজি 20 বছৰ দিনত আমি বহুখিনি কাম সমস্যা সমাধান কৰিবলৈ আমি সেইখিনি মই যাম বাৰু সেইখিনি কথা মই আপোনাৰ পৰা জানিব লাগিবই আপোনাক মাজতে ৰখাইছো যেহেতু আপুনি খুব ক্লিয়াৰকে কৈছে স্পষ্টকৈ কৈছে আপুনি ছাত্ৰ জীৱনত কিন্তু বহুতখিনি ত্যাগ কৰিছে সেইটো আপুনি কি ধৰণে লয় সেইটো নাজানো বহুতবাৰ জিলা সমিতিৰ ক্ষেত্ৰতো আপুনি জিলাৰ সভাপতি দায়িত্ব আছিলে এটা সময়ত কিন্তু আপুনি নিস্বাৰ্থভাৱে এজন ব্যক্তিক আনি তাত বহাই কিনেও আপুনি মানে লাষ্ট পৰ্যায়ত সেনেকুৱা এটা চিটুৱেশ্যন লগত আপুনি গৈছিল অকণমান কওক না কাহিনীটো অকণমান চমুকে এইবিলাক আচলতে পদবীত ডাঙৰ কথা নহয় পদবীটো ডাঙৰ নহয় কামটো ডাঙৰ কথা জাতিটোৰ প্ৰতি যেতিয়া এটা নিস্বাৰ্থ সেৱা আগবঢ়াবলৈ বিচাৰে তাত পদবী ডাঙৰ কথা নহয় হয় মই কামখিনি নিস্বাৰ্থভাৱে কৰিবৰ কাৰণে মোক দায়িত্ব অৰ্পণ কৰিছিলে মাজত এটা পৰিৱেশ সৃষ্টি হৈছিলে সেইখিনি কথা এতিয়া মই কৈছো দেখোন যি লোকে আচলতে জাতীয় সত্তাটোক ধ্বংস কৰিবলৈ বিচাৰিলে তেওঁলোকে এতিয়া আমাৰ মাজত নাই মই সভাপতি থাকোতে আচলতে মই সেইখিনি কম্প্ৰমাইজ নকৰাৰ কাৰণে মোক তেওঁলোকে অপসাৰিত কৰিবৰ কাৰণে বা মোক মানে হেৰি কৰিবৰ কাৰণে চেষ্টা কৰিছিলে মই তেতিয়া মই চিন্তা কৰিলো মোক অপসাৰিত কৰি কি কৰিব আপোনালোকে মোক পদবীটো মই থকাৰ কাৰণে আপোনালোকে এইখিনি কৰিব পৰা নাই ঠিক আছে মই অব্যাহতি লৈছো আপোনালোকে কামখিনি চলাই যাওক তেতিয়া মই সভাপতি থাকোতে ডম্বৰু কোঁৱৰক কাৰ্যকৰী সভাপতি আছিলে জিলা কাৰ্যকৰী মই ডম্বৰু কোঁৱৰক মই সম্পূৰ্ণ চাৰ্জ দি মই সভাৰ পৰা মই পদৰ পৰা আগবাঢ়িলো মোক আকৌ 10 চনত যেতিয়া আমাৰ সদীয়া অধিৱেশনৰ কাৰণে মোক কেন্দ্ৰীয় প্ৰতিনিধি হিচাপে তেওঁলোকে লৈ গৈছে গতিকে সেইখিনি মই তেতিয়াও মই পদৰ কাৰণে লালায়িত নাছিলো এতিয়াও নাই আৰু তেনেধৰণে মই সেইখিনি নিস্বাৰ্থভাৱে জাতিৰ সেৱা কৰি আহিছো আৰু অনাগত দিনলৈকে মই কৰি থাকিম যেনেধৰণে জাতিটোৰ প্ৰতি মই এটা মোৰ আপুনি কোৱাৰ দৰে মই ছাত্ৰ সন্থাৰ প্ৰতিও মই আকৃষ্ট হৈছিলো এটা সময়ত সদৌ ছাত্ৰ সন্থাটো মই এটা ডেলিগেট গৈছিলো কিন্তু মই দায়িত্ব লোৱা নাছিলো 10ম শ্ৰেণীত থকা সময়ত কিন্তু আটাচুৰ প্ৰতি এনেকুৱা এটা মোৰ আহিলে জাতিটোৰ প্ৰতি এটা নৈতিক দায়বদ্ধতা আহিলে মই এতিয়া আমাৰ যিখন আটাচুৰ সংবিধান যিটো আমাৰ 6 জনগোষ্ঠী জনজাতিকৰণৰ বিষয়টো সেইটো মোৰ কাৰণে নীতিশাস্ত্ৰ সেই নীতিশাস্ত্ৰৰ যিটো আদৰ্শ তাত প্ৰতিষ্ঠা হৈ আছে সেই আদৰ্শটো মই কেতিয়াও বিচলিত নহয় মই আটাচুত থাকিলেও মই ইয়াৰ পৰা বিচলিত নহওঁ মই বেলেগত থাকিলেও ইয়াৰ পৰা বিচলিত নহয় এখন মোৰ জীয়াই থকা কালত জীৱন কালত মোৰ যেতিয়ালৈকে এই দাবীটো পূৰ্ণ হ'ব তেতিয়ালৈকে কিন্তু সেই বিষয়টোৰ ওপৰত সেই অধিকাৰটোৰ ওপৰত সেই নীতিশাস্ত্ৰখন মোৰ লগত থাকে নিশ্চয় মই আপোনাৰ কথাৰ পৰা বুজি পাইছো মই আৰু এটা কথা আপোনাৰ পৰা জানিব খুজিছো এই দীঘলীয়া সংগ্ৰাম সময়খিনিত আপোনালোকে এটা দীঘলীয়া সংগ্ৰাম কৰিলে বহুত সফলতা পাইছে বহুত বিফলতাও পাইছে সেইটো ৰাইজে চাই আছে বা ৰাইজে এইটো বিচাৰ কৰিব আমাৰ দৃষ্টিত যদি আমি চাওঁ আপোনাৰ সংগ্ৰামী জীৱনত এটা ডাঙৰ সফলতা ভূমিপট্টা আৰু এতিয়াৰ পৰা যিটো সংগ্ৰাম যিটো ধাৰা এই ধাৰাটো লাষ্ট পৰ্যায়ত জনজাতিকৰণৰ ইছ্যুটো লৈ কিছু আপোনালোকে সফলতা লাভ কৰিছে যদিও একাংশই সমালোচনা কৰিছে তাত মোৰ ক'ব লগা একো নাই বা আমাৰ ফালৰ পৰা ক'ব লগা একো নাই কিন্তু এটা খোজ হ'লেও আগবাঢ়িছে যেনে অনুভৱ হৈছে গতিকে এই সংগ্ৰামী যাত্ৰাটোক লৈ আপুনি মানে যিটো জনজাতিকৰণৰ ইছ্যুটো লৈ কিছু আগবাঢ়িছে আমাৰ আগতে এটা সময় ইয়াত ধৰক জোনাই হওক শদিয়া হওক ধেমাজি হওক ভূমিপট্টা নাছিলে প্ৰায় মানুহৰ এতিয়া সেইখিনি হ'বলৈ আৰম্ভ কৰিছে য'ত আপোনালোকে জোৰদাৰে সংগ্ৰাম কৰিছিলে তাৰ উপৰিও বিভিন্ন ধৰণৰ আৰু তাৰ উপৰি থাকিলে আপোনাৰ জীৱনত যিটো চিচিবগাঁও বিধানসভা সমষ্টিটো নতুন আমাৰ হৈছে এই সমষ্টিটো গঠনৰ ক্ষেত্ৰতো বহু নেতা আছে তাৰ ভিতৰত আপুনি এগৰাকী কিন্তু অন্যতম বুলি আমি জানো বা আমি নিজে দেখিছো আপোনাক বহু বাতৰি আমি পৰিৱেশন কৰিছো এই সফলতাৰ বিলাকৰ মাজত মই আপোনাক এটা কথা সুধিব খুজিছো যে চিচিবগাঁও যেতিয়া সমষ্টিটোৰ কথা ওলাইছিলে বহুত মানুহে ঠাট্টা ইটিকি মস্কৰা প্ৰায় আড্ডাবিলাকত আমি শুনিবলৈ পাওঁ কিন্তু আজি তাৰিখত সেই সময়ত আপোনালোকে সঁচাকৈ ভাবিছিলে নে বা কি আশা লৈ আগবাঢ়িছিলে মই অকণমান আপোনাৰ মুখে জানিব খুজিছো সেই বেয়া সময়খিনিৰ কথাটো কৈছে এতিয়া সমষ্টিটো এতিয়া বহুতে বাবা ল'ব লাগিব সেইটো ল'ব তাৰো বিশেষ একো নকওঁ কিন্তু যিটো সময়ত আপোনালোকে আৰম্ভ কৰিছিলে সেইটো সময়ত
আমি তিনিআলি চাৰিআলি আড্ডাত শুনো যে চিচি ব্লক সমষ্টিটোৱে নহ'ব আৰু এইটো সমষ্টি, এইটো এটা আজব বুলিয়ে মানে মানুহৰ মুখত শুনিছিলোঁ মানে। আপোনাৰ সেই যাত্ৰাটোৰ কথা অকণমান কেনেকৈ সংগ্ৰামটো আৰম্ভ কৰিছিলে সমষ্টিক লৈ? আপুনি কেইবাটাও বিষয়ে সংযোজন কৰি দিলে, মই এতিয়া কোনটো বিষয়ে প্ৰথম সমষ্টি পাওঁ আমি সমষ্টি পাহৰিম। সমষ্টি কথাটো এনেকুৱা হ'ল যে বিজ্ঞ লোকসকলে কয় দাসত্ব যেতিয়া অভ্যাসত পৰিণত হয় তেতিয়া নিজৰ শক্তি আৰু সামৰ্থ্য অনুভৱ কৰিব নোৱাৰে বুলি বিজ্ঞ লোকসকলে কৈ গৈছে, পণ্ডিতসকলে কৈ গৈছে। সেইটো মই কোৱা কথা নহয়। কিন্তু যে দাসত্ব অভ্যাসত পৰিণত নহয়, ই দাসত্ব চোৱা চিনাকি বুলিহে হয়। নিশ্চয় দেই, মই এইটো ক্লিয়াৰকৈ কৈছো। মই অনুভৱ কৰিছিলো যে আমি ধেমাজি বসবাস কৰি থকা অজনজাতীয় লোকসকলে ৰাজনৈতিক অধিকাৰৰ পৰা বঞ্চিত হৈ আছিল, অৰ্থাৎ দাসত্ব সুৰক্ষাত থাকিবলগীয়া হৈছিলে। নিশ্চয় স্বাধীনতা আজি ৭৮ বছৰ হৈ গ'ল, হ'ল নাই? ৭৮ বছৰ আমাৰ কোনজন আজি লিডাৰ হ'ব পাৰিলে, ইয়াত কোনজন MP হ'ব পাৰিলে আজি ধেমাজিৰ পৰা? আমাৰ হেৰিয়ে অৰুণ শৰ্মা ডাঙৰীয়া হৈছে বা কোনোবা হৈছে, ইয়াৰ বাবে একো নাই, একো নাই। আজি চবেই ইয়েছ বছ হিচাপে আছে। গতিকে মই কেতিয়াও সেইটো কথা মানি নলওঁ, মই সেইটো কাৰণে মই আগতে দিব আছিলো আৰু এতিয়াও দিব মই। সেইটোকে যিহেতু আমি ৬০০ বছৰ ৰাজত্ব কৰা এটা জাতি, ইয়াত ভূমিপুত্ৰ যিসকল চুতীয়া জনগোষ্ঠী আছে, মৰাণ মটকসকল আছে, ইয়াত অন্যান্য কি কয় কোচ জনগোষ্ঠীসকল, কলিতাসকল আছে, চাহ জনগোষ্ঠী লোক আছে, কলনীয়া লোকসকলে ইয়াত অধিকাৰ পৰা বঞ্চিত হৈ থকা এটা ক্ষোভ আছে ন। সেই ক্ষোভটো আমি কেতিয়া কৰোঁ? আমাৰ যেতিয়া আমাৰ নিজৰ মানুহ এজনে আমাৰ সমস্যাবিলাক অনুভৱ কৰিব নোৱাৰিব, আমাৰ অধিকাৰবিলাকৰ কাৰণে মাত মাতিব নোৱাৰে, তেতিয়াতো আমি সদায় পিছ পৰি যাব লাগিব। আৰু পিছ পৰিয়ে আছো আমি। আজি আমি যদি শিৱসাগৰৰ লগত কম্পেয়াৰ কৰোঁ, ধেমাজি জিলাখনত মিলিব নিমিলে, শিৱসাগৰ মিলিব নিমিলে, আৰু লখিমপুৰৰ লগত নিমিলে, ডিব্ৰুগড়ৰ লগত নিমিলে। গতিকে আমি সেইটো এটা ক্ষোভত আগৰ পৰাই আছিলো। আৰু যেতিয়া ২০০৪ চনৰ পৰা ৫ চনৰ ভিতৰত সমষ্টি ডিলিমিটেশ্যন প্ৰক্ৰিয়া এটা আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত আৰম্ভ হৈছিলে, যেতিয়া নিৰ্বাচন আয়োগে হেৰি কৰিছিলে, এখন খচৰা প্ৰকাশ কৰিছিলে। সেই খচৰাখনত আমাৰ ধেমাজি জিলাত চিচিভঙাত এটা নতুন সমষ্টি ইয়াত পেনেলত আহিছিলে, প্ৰপ'জ হৈছিলে। আৰু সেই সমষ্টিটো ৩ নম্বৰ সমষ্টিটো জনজাতীয়ৰ কাৰণে সংৰক্ষিত, চিচি বৰগাঁও, ধেমাজি, জোনাই ৩টা সমষ্টি। তো তেতিয়া আমি সকলোৱে একত্ৰিত হৈ আমি দুটাইম ছাত্ৰকে ধৰি জনজাতীয় সেই সময়ত একদম এটা কথা স্পষ্টকৈ কৈছো মই, ৰণোজ পেগুদা, ভুৱন পেগুদাৰ তেওঁলোকৰ প্ৰত্যক্ষ কিন্তু আৰু সহযোগিতাত এই বস্তুটো ইয়াত তেওঁলোকেও উদ্যোগ গ্ৰহণ কৰিছে আৰু আমিও তাৰ লগত সমান্তৰালভাৱে উদ্যোগ গ্ৰহণ কৰিছিলো। আৰু আমি তেতিয়া মই সেই সময়ত সদৌ টাইম ছাত্ৰ সন্থা ধেমাজি জিলা সমিতিৰ যুটীয়া সম্পাদক, তেতিয়াৰ পৰা আমি জড়িত হৈ গৈছিলো আৰু দাবী সমিতিৰ লগত জড়িত হৈ গৈছিলো। কাৰণ আপোনাক গণস্বাক্ষৰ কৰিছিল, মনত আছে? নিশ্চয়, বহুখিনি ঘাত প্ৰতিঘাত হ'ল, ইয়াত মানে বন্ধ হ'ল, গাড়ী কিবা কিবি হ'ল, মানুহ আৰু কাৰাবাস কাটিবলগীয়া হ'ল। গতিকে সেই সময়ৰ পৰা আমি এটা ঐক্যবদ্ধভাৱে আন্দোলন কৰিলো, আমি চৰকাৰৰ লগত আলোচনা কৰিলো। সেই সময়ত ২০০৫ চনৰ যিখন ডিলিমিটেশ্যন কমিটি আছে তাৰ চেয়াৰমেন আছিলে ৰিটায়াৰ্ড জাষ্টিছ কুলদীপ সিং ডাঙৰীয়া, তেখেতক আমি দিল্লীত গৈ পিনি স্মাৰক পত্ৰ দিছো ২০০৫ চনতে। আৰু তেতিয়াৰ পৰা ধাৰাবাহিকভাৱে আমি লাগি গৈ আছো। মাজতে সেই সময়ত বিশেষ এখন সামৰিক আইন থকাৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ লগতে জম্মু কাশ্মীৰ কিছুমান অঞ্চলত এই আমাৰ আইনখন মানে এই বিষয়টো স্থগিত ৰাখিলে, সাময়িকভাৱে স্থগিত ৰাখিলে। পুনৰ যেতিয়া এই বিষয়টো আহিলে ১৯ চনত হ'ল, ১৯ৰ পৰা ২১ত হ'ল, তেতিয়াৰ পৰা আকৌ আমি যিহেতু সংগ্ৰাম সমিতিখনৰ দাবী সমিতিখনৰ সেই সময়ত সম্পাদক আছিলে ৰাজীৱ বৰা, সভাপতি তিলক নগৰী আছিলে, তেখেত আকস্মিকভাৱে আমাৰ মাজৰ পৰা হেৰাই যোৱাৰ বাবে সেই সমিতিখন ১৯ চনত আকৌ ৰিচাৰ্কুল কৰিব লগা হ'ল। সেই ৰিচাৰ্কুল কৰিবলৈ যাওঁতে যুটীয়া সম্পাদক হিচাপে মোক আৰু মৃদুপৱন চুতীয়া ডাঙৰীয়াক আমাৰ সম্পাদক হিচাপে কমিটিখন কাম কাজ চলিলে। আমি তেতিয়াও আকৌ গোটেই আমাৰ ৰাজ্যপাল, আমাৰ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, নিৰ্বাচন আয়োগৰ বিষয়াকে ধৰি আমি সকলো যিমান কমিটিৰ বিষয়ববীয়া আছিলে, তেতিয়া সাংসদ আৰু বিধায়কসকলক লৈ এখন কমিটি গঠন কৰিছিলে। তেওঁলোকক লগ কৰিছো, তেওঁলোকক স্মাৰক পত্ৰ দিছো, তেওঁলোকক দাবী দাবা জনাইছো। তাৰপিছত চালো যে আমি যিহেতু দাবী সমিতিখন কিছুমান চাকৰিয়াল ব্যক্তি জড়িত আছে, আমাৰ ৰাজনৈতিক সৰ্বদলীয় ৰাজনীতিৰ ব্যক্তিসকল জড়িত আছে তাত, আৰু সেইসকল থকাৰ কাৰণে কিছুমান আমি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব পৰা নাছিলো। তো তেতিয়া আমি ১৯টা সংগঠন আৰু দাবী সমিতিৰ লগত আমি চিচি বৰগাঁও যিখন আমাৰ
পঞ্চায়তৰ প্ৰেক্ষাগৃহ আছে সেই পঞ্চায়ত প্ৰেক্ষাগৃহৰ কাৰ্যালয়ত এখন ৰাজহুৱা সভাৰ জৰিয়তে এখন সংগ্ৰাম সমিতি গঠন কৰা এটা প্ৰস্তাৱ আহিলে আৰু সেই সংগ্ৰাম সমিতিয়ে পূৰ্ণাংগভাৱে অভাজনক সভাপতি আৰু সেই সময়ৰ ধেমাজি জিলাৰ চুতীয়া জাতি ছাত্ৰ সন্থাৰ সভাপতি ৰাজু চুতীয়া টিম তেখেতৰ সম্পাদক হিচাপে লৈ পিনি এখন কমিটি গঠন কৰিলে আৰু আমি সেই 19টা সংগঠনৰ আৰু দাবী সমিতিৰ লগ লাগি আমি বৃহৎ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিলো এখন গণসমাৱেশ কৰিলো সেই গণসমাৱেশখনত ৰাজীৱ শদিয়া ডাঙৰীয়া এটা গীতৰ কণ্ঠনি কৰালে সেই কণ্ঠৰ অসমীয়া আমাৰ চিচিবৰগাঁৱৰ লোকসকলক ৰাজনৈতিকভাৱে বঞ্চিত হৈ থকা লোকসকলক উৎসাহিত কৰিলে উদগনি যোগালে আৰু তাৰ অনুপ্ৰাণিত হৈ সকলো ৰাইজ লগ লগাৰ বাবে আমাৰ এই সমষ্টিটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই সংৰক্ষণ মুক্ত হিচাপে ইয়াত আমাক প্ৰদান কৰিলে সেইটো এটা আমাৰ কাৰণে সফলতা নেক্সটটো আহিলে আপোনাৰ ভূমিপট্টাৰ ক্ষেত্ৰত আপোনালোকে যথেষ্টখিনি এটা দীঘলীয়া সংগ্ৰামৰ ফলত আমাৰ ৰাইজে উপকৃত হৈছে এইটো এটা সংগ্ৰাম আপোনালোকৰ সফলতা চক এই ক্ষেত্ৰত আমি সফল হোৱা নাই এই ক্ষেত্ৰত বহুত বাকী আছে এইটো কাৰণে ক'বলৈ বিচাৰিছো যে আজিৰ তাৰিখত আপুনি আমাৰ বসবাস কৰি থকা লোকসকলৰ আজি সৰহসংখ্যক লোকৰ ভূমি পট্টা নাই এই ভূমি পট্টাটো নোপোৱাৰ ওপৰতো আৰু কিছুমান লোকে আজি চিমেণ্ট চাপৰিত য'ত মুকংশিলক বেলটেন ব্লকত বসবাস কৰি থকা অজনজাতীয় লোকসকলে তাত আজি ভূমি অধিকাৰ সাব্যস্ত কৰিব পৰা নাছিলে কিন্তু তাত সেই লোকসকলৰ কাৰণে আমি আন্দোলন কৰি আছিলো অৰুণাচলৰ সীমামূৰীয়া অঞ্চলসমূহ চিলাপথাৰ পৌৰসভাৰ 2টা ৱাৰ্ড সেই সময়ত মালিনীপুৰ গাঁও পঞ্চায়তৰ অধিকাংশ অঞ্চল বৰ্তমান বেতনিবাম গাঁও পঞ্চায়তত অন্তৰ্ভুক্ত আমাৰ চিলাহতীত আছে আমাৰ এইফালে উজনি চাইডত মানে অৰুণাচলৰ প্ৰায় অঞ্চলবোৰ আকৌ আমি এইফালে মাজবাৰীত আমাৰ বঙালী সম্প্ৰদায়ৰ লোকসকলে বসবাস কৰি থকা তাতো আজি ভূমি অধিকাৰ পাবলৈ সক্ষম হোৱা নাই বহু অঞ্চলত চিলাপথাৰ বহুত অঞ্চল আজিও তেওঁলোকে চৰকাৰী কৰি থৈছে এইখিনি ৰেভিনিউ কৰা নাই গতিকে এইখিনি আমি আন্দোলন কৰিছিলো ইয়াক লৈ পিনি আন্দোলন কৰাৰ পিছত নিলখতো বহুত অঞ্চল এতিয়াও তেওঁলোকৰ মেপখনে হেৰাই আছে এই অঞ্চলবিলাকৰ আমি আন্দোলন যেতিয়া কৰি আছিলো তেতিয়া শেহতীয়াভাৱে ধেমাজিত যিখন অসম চৰকাৰ কেবিনেট অনুষ্ঠিত হৈছিল সেই কেবিনেটখনত চিচিবৰগাঁও চাৰ্কুলৰ অন্তৰ্গত এটা নতুনকৈ বেলটেন ব্লকৰ প্ৰস্তাৱ আহিছিলে আৰু আমি বিশেষ সূত্ৰে গম পাই তাৰ প্ৰতিবাদ কৰাৰ ফলত মুখ্যমন্ত্ৰী ডাঙৰীয়া হস্তক্ষেপ কৰি আমাৰ শিক্ষামন্ত্ৰী ৰনোজ পেগু ডাঙৰীয়াক দায়িত্ব অৰ্পণ কৰিলে যে ধেমাজি জিলাৰ লোকসকলৰ লগত আপুনি আলোচনা কৰি এই বিষয়টো ইমিডিয়েট সেটেল কৰক আৰু সেইটো এটা আপুনি চাওক আমি এটা বিনিময়ত আমি এখিনি লোকক অধিকাৰ দিব লগা হয় সেইটো হৈছে যে চিচিবৰগাঁও যিটো আমাৰ ৰাজচক্ৰৰ অন্তৰ্গত টঙানী বেলটেন ব্লক যিটো তেওঁলোকে প্ৰপ'জ কৰিছিলে সেই বেলটেন ব্লকটো আমি তেওঁলোকক দিবলগীয়া হ'ল কাৰণ তেওঁলোকে এটা কথা ক'লে যে ইয়াত এঘৰো অনামেচিন লোকক অন্তৰ্ভুক্ত নকৰো গতিকে এই বেলটেন ব্লকটো আপোনালোকে আমাক দিয়ক আৰু তাৰ বিনিময়ত মুকংচেলেক বেলটেন ব্লকত বসবাস কৰি থকা আহোম চুতীয়া কোচ কলিতা অন্যান্য জাতি জনগোষ্ঠী হাৰিয়ালৈকে আৰু আমাৰ গোৰ্খা ভাইসকললৈকে তাত প্ৰত্যেকটো ক্লাছত অন্তৰ্ভুক্ত কৰি তাত ভূমি অধিকাৰটো সাব্যস্ত কৰিছে সেইটো এটা আমাৰ কাৰণে কিছু চিমেণ্ট চাপৰি লোকসকলে যুগ ধৰি তেওঁলোকে তাত ভূমি নিজৰ অধিকাৰ নথকা লোকসকলক কিন্তু আমি সেই পতা দিবলৈ আজি সক্ষম হলো বা চৰকাৰে তেওঁলোকক আজি পতা দিলে সেই লোকসকলক পাইছো কিন্তু ইয়াৰ উপৰিও আমি লাগি আছো আমাৰ সীমামূৰীয়া অঞ্চল আজি অৰুণাচলে আমাৰ এইখিনি আগ্ৰাসন কৰি গৈ আছে অসমৰ যিটো আপুনি আজি শুনিলে আচৰিত খাব অসম চৰকাৰ 22 নম্বৰ বেটেলিয়ন য'ত আছে অসমৰ বহুত থাকিব লাগিব কাৰণ অসমৰ বেটেলিয়ন তাৰ ভিতৰত যিটো ITBP আৰু আৰ্মি ব্ৰিগেড কি কয় MES তাত আজি ITBP চাইনবোৰ্ডত অৰুণাচল প্ৰদেশ বুলি আজিও লিখা আছে আৰু এইটো মই সেইদিনা আমাৰ সাংসদ মহোদয় প্ৰধান বৰুৱা ডাঙৰীয়া মন্ত্ৰী ৰনোজ পেগু ডাঙৰীয়া জিলা আয়ুক্ত মহোদয় আমাৰ আৰক্ষী অধীক্ষক ডাঙৰীয়া আৰু বিভিন্ন বিষয়াবৰ্গৰ ওপৰত উপস্থিতি মই বিষয়টো তেওঁলোকক অৱগত কৰিছো আৰু অতি শীঘ্ৰে ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে মই আহ্বান জনাইছো গতিকে এইখিনি চৰকাৰে গ্ৰহণ কৰিব লাগিব নহলে কিন্তু ইয়াত আমি গোৰ্খা ছাত্ৰ সন্থাৰ যেনেধৰণে আজি প্ৰতিবাদ কৰি আছে আমি সকলোৱে লগ লাগি আমি ইয়াৰ অসমীয়া লোকসকলে লগ লাগি তাত প্ৰতিবাদ কৰিম কাৰণ তেওঁলোকে ইতিমধ্যে বহুখিনি আমাৰ মালিনী মেলা ফুৰিবলৈকে তেওঁলোকে ইয়াত ইয়াৰ পৰা যদি আৰু আহিব নোৱাৰে তাৰ কাৰণে আমি
কিন্তু ইয়াৰ দুৰ্ঘোৰ আমি প্ৰতিবাদ কৰিব নিশ্চয় মই আপোনাৰ বুজি পাইছো এই সংগ্ৰামখন আৰু কিছু প্ৰয়োজনীয়তা আছে তাৰ উপৰিও আৰু আমাৰ ইয়াত কিছুমান অধিকাৰ আমাৰ পৰা গুচি যাবলৈ বিচাৰিছিলে সেই অধিকাৰখিনিৰ কাৰণে আমি মাত মাতিছিলো সেই অধিকাৰৰ কাৰণে আজি আমাৰ মানুহখিনি নিজৰ অধিকাৰটো পাই আছে মাজতে চিলাফলা পৌৰসভাখন এক্সটেনশ্যন কৰিবলৈ বিচাৰিছিলে তাৰ এক্সটেনশ্যন কৰিবলৈ বিচাৰোতে আৰু ৱাৰ্ড বঢ়াবলৈ বিচাৰোতে আমাৰ যিবিলাক অঞ্চলে আজি কৃষিজীৱী লোক আছে সেই কৃষিজীৱী লোকসকলৰ গাঁওসমূহ অন্তৰ্ভুক্ত কৰিবলৈ লৈছে তাত মিচিং জনগোষ্ঠীৰ লোকসকলৰ বহুত তেওঁলোকে খেতি বাতি কৰি থাকে তাত যদি সেই নগৰখন সম্প্ৰসাৰণ কৰে তেতিয়া তাত ভূমি অধিকাৰ অকল 3 কথাকৈ পাব এজন ব্যক্তিয়ে বাকী ভূমিখিনি আমাৰ পৰা গুচি যাব গতিকে সেইখিনি প্ৰতিবাদ কৰিবৰ কাৰণে এইখনৰ কাৰণেও আমি এখন কমিটি গঠন কৰিছিলে তাৰে মই সম্পাদকো আছিলো সেইটো আমি আমাৰ কমিশ্যনাৰে ৰেভিনিউ কমিশ্যনাৰে আমালৈ পত্ৰ প্ৰেৰণ কৰিছে আৰু আমাৰ বিধায়ক মহোদয়ক অৱগত কৰিলো বিধায়ক মহোদয়ে ক'লে যে আপোনালোকৰ যদি অসুবিধা হয় তেতিয়াহ'লে আমাক এখন নালাগে বুলি তেওঁ ইছুৰেঞ্চ দিছে নিশ্চয় মই আচলতে বহুত কথা পাতিবলৈ আপোনালোকৰ মন থাকিলেও কিছু সময়ৰ অভাৱ তথাপিও আৰু কেইটামান কথা সুধিব লাগিব বহু মানুহে আমি গৈ পেলাই গম পাইছো যে ছাত্ৰ হিচাপে নহয় এগৰাকী ৰাজনীতিবিদ হিচাপে আপোনাক এতিয়া দেখিম এনেকুৱা ধৰণৰ এটা প্ৰশ্ন আহি থাকে আৰু আপোনাৰ নামটো প্ৰায় চৰ্চাত আহি থাকে নাজানো কিয় চৰ্চাত আহে কিন্তু আপোনাৰ নামটো চৰ্চাত আহি থাকে গতিকে আপুনি কেনেকৈ ভাবি আচলতে কথাটো ৰাজনীতিলৈ যোৱাটো কিন্তু প্ৰয়োজনীয়তা যথেষ্ট আছে কাৰণ আমাৰ ইয়াত যিহেতু এটা অভাৱৰ মাজত যিহেতু চলি থাকে গতিকে আপোনালৈ যিহেতু চৰ্চা আহি থাকে কি ক'ব এই ক্ষেত্ৰত কওকচোন অকণমান চাওক মই শুনিম এইখিনি দীঘলীয়া হয় কথাখিনি ক'বলৈ গ'লে চমুকৈ ক'বলৈ সংক্ষিপ্তত ক'বলৈ চেষ্টা কৰিম কাৰণ মই একদম গ্ৰাম্য পৰিৱেশত মই মানুহৰ সমস্যাৰ লগত মই মুখামুখি হৈ থকা প্ৰতি মুহূৰ্তত আমি জীয়াই থাকিলেও সংগ্ৰাম কৰা ব্যক্তি গতিকে আমি সমাজখনৰ চাৰিওকোণ জানো ক'ত কেনেকৈ কি অৱস্থা ক'ত কি সমস্যা আছে গোটেইখিনি জানো গতিকে মানুহৰ বিপদত আমি বানপানীৰ সময়ত হওক বা তেওঁলোকক বিভিন্ন আজি গৰাখহনীয়াৰ সময়ত আমি উপস্থিত থাকি তেওঁলোকক উদ্ধাৰ কৰিবলৈ চেষ্টা কৰোঁ য'ত প্ৰশাসনে আহি পোৱাৰ আগত আমি পাইছিলোঁ গতিকে সেই মানুহখিনি আজি অভিভাৱক নহয় জানো ৰাইজসকল অভিভাৱক ৰাজনৈতিকভাৱে গতিকে অভিভাৱকক মই শ্ৰদ্ধা কৰোঁ আৰু যিহেতু মোৰ সংগঠনটো সংগ্ৰামখনো আমি ৰাইজৰ অভিভাৱকত্বহে আমি আগবাঢ়ি যাওঁ কাৰণ ৰাইজে দেখুৱাই দিয়ে এইটো সমস্যা হৈছে আপোনালোকে এইটো জাতিটোৰ কাৰণে এইটো কৰক এইটো কাৰণে এইটো কৰক ৰাইজে এতিয়া এইটো নিৰ্ণয় কৰিব বিচাৰিছে যে এই সমষ্টিটোত নতুনকৈ গঠিত চিচুমগা সমষ্টিটোত তেনেকুৱা এজন ব্যক্তি লাগে যিজনে ইয়াৰ সমস্যাখিনি আচলতে আগবঢ়াই নিব পাৰিব বা সমস্যাৰ কাৰণে তেওঁলোকে ইয়াত যুদ্ধ কৰিব পাৰিব বা এইখিনি সমস্যা সমাধান কৰিবলৈ আন্তৰিকতাই আহিব বহু লোক আছে আজি ৰাজনীতি কৰিবলৈ আহিব তেওঁলোকে কিন্তু আন্তৰিকতাই ৰাইজৰ অভাৱ অভিযোগ নাহিব গতিকে ৰাইজৰ প্ৰকৃত অভাৱ অনুভৱখিনি মই উপলব্ধি কৰি আছো মই প্ৰত্যক্ষভাৱে পাইছো মোক পাইছে মোক বুজি পাইছে গতিকে আমাৰ যিবোৰ সংগঠনৰ অভিভাৱক ৰাইজ সেই অভিভাৱক ৰাইজে মোক কৈছে যে 26ত আপোনাক প্ৰয়োজন আছে জাতি ৰক্ষাৰ ক্ষেত্ৰত মাটি ৰক্ষাৰ ক্ষেত্ৰত সমস্যা সমাধানৰ ক্ষেত্ৰত জাতি সুৰক্ষাৰ ক্ষেত্ৰত আপোনাক প্ৰয়োজন আছে আপুনি আহক বা তই বুলি কৈছে মোক বহু মোৰ জ্যেষ্ঠসকলে তই বুলি একদম ভাল লাগে যেতিয়া কৈ দিয়ে এজন বৃদ্ধ লোকে বা এজন বৃদ্ধ আয়ে কৈ দিয়ে আশীৰ্বাদ দিয়ে যে ঢুকিয়াই পিনি দুলাল তই এইটো কৰ মোৰ সেই তেতিয়া অলপ মানে যে মোৰ ৰাইজৰ প্ৰতি যে দায়িত্ব আছে সেই কথাটো মই অনুভৱ কৰোঁ আৰু সেই ৰাইজৰ গুৰু দায়িত্ব ৰাইজৰ অভিভাৱকত্ব ৰাইজে যেতিয়া মোক তেনেকুৱা এটা দায়িত্ব অৰ্পণ কৰিব বিচাৰিছে মই চেষ্টা কৰিব বিচাৰিছো ৰাইজৰ হৈ ৰাইজৰ কাৰণে কাম কৰি থাকিবলৈ মই আগ্ৰহ হৈছো চিচিবগাৰ সমষ্টিটো যদি আমি চাওঁ এটা বৰ সাংঘাতিক ধৰণৰ সমষ্টি মানে মেপৰ হওক বা বিভিন্ন কাৰণত হওক ইয়াত বহু জাতি জনগোষ্ঠী আছে ইয়াত বহু সমস্যা আছে চিচিবগাৰ বুলি ক'লে হঠাতে প্ৰথম আহে গাই নদীৰ চকুলো এটা ডাঙৰ ট্ৰেজেডি বুলি মই ক'ব খুজিছোঁ আপুনি কি কি সমস্যাবিলাকক মানে যদি প্ৰতিনিধি হোৱাৰ পাছত কৰিম বুলি ভাবিছোঁ কি কি বিষয়কেইটাৰ ওপৰত বেছি গুৰুত্ব দিম বুলি আমাৰ ইয়াত চবতকৈ ডাঙৰ কথাটো হৈছে আমাৰ নিবনুৱা সমস্যা আমাৰ উঠি অহা প্ৰজন্মসকলে শিক্ষিত নিবনুৱাসকলে উপযুক্ত তেওঁলোকৰ যোগ্যতা থকাৰ পিছতো তেওঁলোকে আজি সংস্থাপিত হ'ব পৰা নাই চাকৰি পোৱা নাই তেওঁলোকে আজি বাহিৰত কাম কৰিবলৈ গৈছে তেওঁলোকৰ মন আছে ভাল কাম কৰা তেনেকুৱা ইয়াত আমাৰ সুবিধা নাই গতিকে তেনেকুৱা ধৰণৰ আমি নিবনুৱা লোকসকলৰ সংস্থাপনৰ কাৰণে প্ৰথম মোৰ গুৰুত্ব থাকিব শিক্ষা স্বাস্থ্যটোৰ প্ৰতি গুৰুত্ব থাকিব মানুহৰ শিক্ষা আৰু স্বাস্থ্যটো মেইন সম্পদ শিক্ষা আৰু স্বাস্থ্য হ'লে বৌদ্ধিকভাৱে আগবাঢ়ি যাব পাৰিব লগতে ক্ৰীড়া ক্ষেত্ৰত গুৰুত্ব দিম ক্ৰীড়া মানে সুস্বাস্থ্য হ'লেহে এজন সকলো দিশতে আগবাঢ়িব পাৰিব তাতকৈ ডাঙৰ কথা হ'ল কি আমাৰ ভূমি সমস্যাটো এটা 1 নম্বৰ সমস্যা আপুনি জানেই কৈছে দ্বিতীয়তে বান গৰাখহনীয়া গাই নদীৰ কথাটো কৈছে ইয়াত অকল গাই নদীয়ে নহয় আমাৰ ঘগৰা নদী আছে গাই নদী আছে ডিমৌ নদী আছে আমাৰ জীয়াঢল আছে আমাৰ চিচি নদী আছে মৰিঢল নদী আছে এই সমস্যাবিলাক
আমি সমস্যাৰ পৰা সম্পদলৈ ৰূপান্তৰ কৰিব লাগিব নিশ্চয় গাই নদী আমি সকলো বুলি কওঁ গাই নদী আপুনি চাব গাই নদী সম্পদ হয় গাই নদীক যদি ভালকৈ আপুনি গাই নদীক বুজিব পাৰে গাই নদীৰ কথা যদি বুজিব পাৰে তেতিয়া গাই নদী সম্পদ হয় গাই নদী আজি চিচিবৰ গাঁওখনত যদিও বিধ্বস্ত কৰি থৈ গ'ল বহু লোকক ইয়াৰ জীৱনতে উটিয়াই লৈ গৈছে তাৰপিছতো আজি তাত লোকসকলে বসবাস কৰে আজি আমাৰ লালুঙৰ কপাহতলী অঞ্চলটো সেইটো এটা জলাশয় আছিলে সেই জলাশয়ত আজি এটা নগৰ হ'বলগীয়া আছে গতিকে তাৰ সুফলো আছে আৰু গাই নদীয়ে য'ত পলস পেলায় তাত কৃষি উৎপাদন কৰিবলৈ হ'লে আপোনাৰ কোনো মানে তাত হেৰি প্ৰয়োজন নাথাকে ৰাসায়নিক দ্ৰব্য প্ৰয়োজন নাথাকে যদি আপুনি ভালকৈ তাত কৰ্ম কৰে তেনেকুৱাখিনিও আছে গতিকে এইখিনি আপুনি কেনেকৈ গাই নদীক ইউটিলাইজ কৰিবলৈ হ'লে গাই নদীৰ কথা উপলব্ধি কৰিব লাগিব গাই নদী বুজি পাব লাগিব গাই নদী নদীখনৰ দুইটা পাৰ যদি খনন কৰি মথাউৰি যদি বৈজ্ঞানিকসন্মতভাৱে বা আমাৰ কাৰিকৰী বিশেষজ্ঞসকলে যি ইয়াক নিৰ্মাণ কৰে তাৰ দাঁতি কাষৰীয়া যিবোৰ পলসুৱা অঞ্চল সেই পলসুৱা অঞ্চলত আপুনি ডায়েৰী ফাৰ্ম কৰিব পাৰে আপুনি দুগ্ধ উৎপাদন কেন্দ্ৰ খুলিব পাৰে আপুনি লেয়াৰ কৰিব পাৰে আপুনি ছাগলী ফাৰ্ম কৰিব পাৰে আপুনি তাত বিভিন্ন কি কয় আপোনাৰ কৃষি উৎপাদন কৰিব পাৰে আপোনাৰ ইণ্ডাষ্ট্ৰিও তাত কৰিব পাৰে যিবিলাক ইণ্ডাষ্ট্ৰি নদীৰ লগত সংযুক্ত হৈ আপুনি গাই নদীৰ পানীটো কিমান ধুনীয়া ইয়াৰ পৰা আপুনি অৰুণাচলত আজিও পানী মিনাৰেল পানী তাত প্ৰজেক্ট কৰি আছে গতিকে যিবিলাক মানে ক্ষতি নোহোৱা আমাৰ প্ৰকল্প থাকিব সেই প্ৰকল্পবিলাক আমাৰ গাই নদীৰ সমস্যাৰ পৰা আমি ইয়াক কিন্তু সম্পদলৈ ৰূপান্তৰ কৰিবৰ কাৰণে মোৰ এটা খুব কিন্তু হেঁপাহ আছে আৰু সেই হেঁপাহটো মই টকা পইচা নথকাৰ কাৰণে আমি এটা ছাত্ৰ মনত থকাৰ কাৰণে সেই আৰ্থিক দিশটো আমি আগবঢ়াব নোৱাৰিম গতিকে যদি মই ৰাইজৰ যদি আদেশত ৰাইজৰ যদি আহ্বানত মই যদি বিধানসভালৈ যাব পাৰো মই চৰকাৰৰ লগত থাকিব পাৰো তেতিয়াহ'লে মই নিশ্চয়কৈ সেইখিনি সমস্যা যাৰ চকুলোৰ পৰা আমি চকুলো আমি ইয়াত বোৱাবৰ কাৰণে মই অন্ততঃ চেষ্টা কৰিম ধন্যবাদ বৰুৱা ডাঙৰীয়া বহুত কথা পাতিব থাকিলে পৰৱৰ্তী পৰ্যায়ত আপোনাক লগ পাম নিশ্চয় আৰু ইয়াত থাকি যোৱা কথাখিনি নিশ্চয় পৰৱৰ্তী পৰ্যায়ত পাতিবলৈ চেষ্টা কৰিম ঠিক আছে দৰ্শকসকল এয়া আছিল সদৌ টাই আহোম ছাত্ৰ সন্থাৰ মুখ্য প্ৰতিষ্ঠান বৰুৱা ডাঙৰীয়া যি নতুন যাত্ৰা এই যাত্ৰা সফল হওক তাৰ কামনা কৰিছোঁ ধন্যবাদ